নগাঁৱৰ বাজাজ এছ.কে ডিলাৰৰ বিৰুদ্ধে অভিযোগ বাইকৰ অতিমাত্ৰা শব্দই সৃষ্টি কৰিছে বেমেজালিৰ নগাঁৱৰ ডিমৰুগুৰিস্থিত বাজাজ এছ.কে ডিলাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে গোবিন্দ দাস নামৰ এজন লোকে বাজাজ ডিলাৰৰ পৰা পালচাৰ RS 200 বাইকখন চলিত বৰ্ষৰ ফাকুৱাত ক্ৰয় কৰিছিল কিন্তু নতুনকৈ ক্ৰয় কৰা বাইকখনত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে গ্ৰাহক গোবিন্দ দাস উল্লেখ্য যে বাইকখন ক্ৰয় কৰাৰ পিছৰে পৰাই বাইকখনৰ অতিমাত্ৰা শব্দই বেমেজালিৰ সৃষ্টি কৰিছে ইয়াৰ বাবে গোবিন্দ দাসে ডিলাৰখনলৈ প্ৰায় ছবাৰ আহিবলগীয়া হৈছে ইফালে ডিলাৰৰ লোকসকলে গ্ৰাহকজনক দুৰ্ব্যৱহাৰ কৰি বাইকখন বিক্ৰী কৰি দিব লাগে বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছে লগতে বাইকখনত ইতিমধ্যে ডাউন পেমেণ্ট 1,14,000 টকা দিয়া হৈছে বুলি কয় ভুক্তভোগী গোবিন্দ দাসে কি নাম আপোনাৰ মোৰ নাম গোবিন্দ দাস আৰু মোৰ লগৰজনৰ বাইক হয় এখন মানে তেওঁৰ নামত ৰেজিষ্টাৰ আছে এখন 200 RS 200 ইয়াৰ পৰা লৈছোঁ ডিমৰুগুৰি SK ডিলাৰ তাৰ পৰা ল'লোঁ আমি ফাকুৱা দিনা ল'লোঁ ফাকুৱা দিনাৰ পিছদিনাখনৰ পৰাই মানে কিবা চাউণ্ড এটা দি থাকে চাউণ্ডটো দিয়াৰ কাৰণে আমি তেওঁলোকক আহিলোঁ পিছদিনাখনে আহি পেলাই দিলোঁহি দিয়াৰ লগে লগে ক'লে ব্ৰেক শ্বুট কিবা বোলে ধূলি বালি লাগিলে তেনেকুৱা হয় বুলি ক'লে কাৰণে আমি আকৌ তেনেকৈ চাফা তাফা কৰি দিলে অলপ গুচি গ'লোঁ গৈ পেলাই আকৌ উৰিয়া গাঁও পাইছোঁ আকৌ তাৰপৰা তেনেকুৱা চাউণ্ডে পিছত আকৌ দিছে হেৰি কৰিছে পিছদিনাখন আকৌ আহিছোঁ আহিলে ব্ৰেক শ্বু সলাই দিছে ব্ৰেক শ্বু সলোৱাৰ পিছতে কৈছে ব্ৰেক শ্বু সলাই দিলে ঠিক হৈ গ'ল তাৰপিছত আকৌ আমি টাউনত ঘূৰিছোঁ পকিছোঁ আহি পেলাই আকৌ সোমোৱাই দিছোঁ তেতিয়া বেছিহে চাউণ্ড গোটেই টাউনত চলাবই নোৱাৰি ঘূৰ চাউণ্ডে দি থাকে মানে ছবাৰমান হৈ গ'ল মই এইবাৰ লৈ পেলাই ছবাৰমান হৈ গ'ল দুদিন ৰাখিলেও বাইক ডিব্ৰুগড়ৰ পৰা মানুহ আহিব তেজপুৰৰ পৰা মানুহ আহিব তেনেকৈ লৈ পেলাই এতিয়ালৈকে ঠিক হোৱাই নাই ডিলাৰৰ মানুহক ফোন মাৰোঁতে ডিলাৰৰ মানুহে কয় যে বাইক বেছি দিয়ক তেন্তে লৈছে কি কৰিবলৈ কোন ডিলাৰ যদি এইটো SK ডিলাৰ ইয়াৰ পৰাই কৈছে মোৰ লগৰজনে ফোন কৰিছিলে তেখেতক তেনেকৈ কৈছে এতিয়াও আহিছোঁ এতিয়াও বাইকখন দিছে এতিয়াও কৈছে আকৌ থৈ যাবলৈ থৈ যোৱাৰ পিছতে আকৌ কালিলৈতো আকৌ সেইটোৱে হ'ব কিমান দিন হ'ল বাইকখন ফাকুৱা দিনা লৈছোঁ এতিয়া নতুন বাইকখন লৈ পেলাই এতিয়া নতুন বাইকখন ইমান টকাৰ বাইকখন লৈ 1,14,000 টকা ডাউন পে'মেণ্ট দিয়া হৈছে আৰু 1 লাখটো দি দিব পাৰোঁ 2,14,000 টকাৰ দাম এইখনৰ মানে নামটো ৰেজিষ্টাৰ হৈছে লগৰজনৰ নামত বাকী চব ফাইনেন্স মই কৰিছোঁ বাইকখন চলাওঁ মই তেখেতৰ নামত ফাইনেন্স কৰা হৈছে একো মানে ৰেছপণ্ডে নিদিয়ে বাইকখন দিওঁতেওতো একে চকৰাজাল লগাই পেলাই আমাক দিছে এখন বাইক ডেলিভাৰী দিওঁতে কি ধুনীয়াকৈ দিব লাগে সেইটো কিন্তু নাই তেওঁলোকৰ সেইটোও কৰা নাইকিয়া খালি বাইকখন আমাক বাহিৰত উলিয়াই দি দিছে এই ভাইটিজনে ধুই দিছে ধুই পেলাই বাহিৰত উলিয়াই দিছে কৈছে আপোনাৰ বাইক হৈ গ'ল লৈ যাব পাৰে এতিয়া নতুন বাইকখন তেতিয়াৰ পৰাই আমি অসুবিধা পাই এতিয়া নতুন বাইকখন লৈ পেলাই হাবুথৰি খাই ফুৰিব লগা হৈছে এতিয়া লৈ পেলাই ছবাৰ অহা হৈ গ'ল এতিয়াও কৈছে যে বাইকখন থৈ যাব লাগে এতিয়া তেনেকৈ যদি কেইদিন থোৱা হ'ল আজিলৈ ছবাৰ হ'ল দুদিনটো ইয়াত থাকিলেও বাইক এতিয়া ইয়াত থ'লেও যদি নতুন বাইকখনৰ আপোনাৰ হেৰি কাম সমাধান নহয় এতিয়া আকৌ থৈ যাবলৈ দিয়ে এতিয়া আকৌ থৈ যাবলৈ দিছে এতিয়া লাষ্টত আৰু মানে ভাবিছোঁ হয়তো বাইকখন দি দিওঁ এওঁলোককে বাকী ইনষ্টলমেণ্ট আমি যেনেকৈ মাৰিব লাগে মাৰি দিম আৰু বা নহ'লে আৰু কি কৰিব লাগিব উপায়টো নাইকিয়া সেইখিনিতে লোহাৰটিং ভাঙা চোৰা বেপাৰী মাতি বেছি দিম এইখিনিতে তেওঁলোকেতো বেচিব দিছে সেইকাৰণে বেছিয়ে দিম সেইটোৱে নগাঁৱৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট অসম টাইম